ৰমাকান্ত মুক্তিয়াতা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰথম প্ৰতিষ্ঠাপক শ্ৰীমন্ত শংকৰদেৱ সংঘ আজি এটা বিশাল ৰূপ ধাৰণ কৰিছে, কিন্তু ইয়াৰ আঁৰতে আছিল ৰমাকান্ত মুক্তিয়াতা আৰু হৰধৰ ভূঞা। 141 সংখ্যক তেখেতৰ জন্মদিন। শ্ৰীমন্ত শংকৰদেৱ সংঘই খুব উলহ-মালহেৰে প্ৰতি বছৰে এই ৰমাকান্ত মুক্তিয়াতা আৰু হৰধৰ ভূঞাৰ জন্ম জয়ন্তী উদযাপন কৰি আহিছে বিভিন্ন জিলাত। এতিয়া আমি এইবাৰ দক্ষিণ পশ্চিম কাৰ্বি আংলং জিলা শাখাৰ আতিথ্যত আমি এই পবিত্ৰ স্থানত 141 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ উদযাপন কৰিলোঁ। যথেষ্ট উৎসাহজনক পৰিস্থিতি, খুব ভাল লাগিছে। সকলোৰে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ভকতসকল আহি উৎসাহিত কৰিছে আৰু ৰমাকান্ত মুক্তিয়াতা সম্পৰ্কে আমি কিছু ইয়াত আলোচনা কৰিলোঁ, তেখেতৰ জীৱনশৈলী আমি কিছু চৰ্চা কৰিলোঁ। এনেধৰণে আমি আচলতে এইজন ত্যাগী পুৰুষক আমি আগত লৈ পেলাই আমাৰ কৰ্মসূচী আগলৈ লৈ যাম আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকতসকলেও আমি এনে আদৰ্শৰে আদৰ্শিত কৰিবৰ কাৰণে আমি চেষ্টা কৰি থাকিম। শ্ৰীমন্ত শংকৰদেৱ সংঘ সদায় আগবাঢ়ি গৈ থাকিব আৰু আমাৰ যথেষ্ট ত্যাগী পুৰুষ আছে, সেইসকলৰ আদৰ্শই সঁচা অৰ্থতে এই অনুষ্ঠানটোক মহান কৰি তুলিছে আৰু তেওঁলোকৰ আদৰ্শৰেই আমি আদৰ্শিত হৈ আগবাঢ়ি যোৱাৰ পৰিকল্পনা ইতিমধ্যে কৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘ 100 বছৰত উপনীত হ'ব মাত্ৰ 4টা বছৰ পিছতে। গতিকে 100 বছৰতো আমি এইসকলক আৰু কেনেধৰণে স্মৰণ কৰিব পাৰিম, এইসকল পুৰুধা ব্যক্তিক আমি কেনেধৰণে আগত মানুহৰ আগলৈ লৈ যাব পাৰিম, তেখেতসকলে যি সন্মুখৰ পৰা নেতৃত্ব দি এই অনুষ্ঠানটো আগবঢ়াই লৈ গৈছিল, সেই কথাখিনি আমি কেনেধৰণে ৰাইজৰ মাজলৈ লৈ যাব পাৰিম, সেয়া আমাৰ পৰিকল্পনা, সেয়া আমাৰ চিন্তা আৰু সেইধৰণে আমি আগবঢ়াই লৈ যোৱাৰ কাৰণে চেষ্টা কৰিম। এতিয়া এটা আদৰণি সমিতি খেলা আদৰণি যিসকল লোক ইয়াত আছে আপোনাসকলে কৃষ্ণ কৃষ্ণ হৰি হৰি কৃষ্ণ হৰি কৃষ্ণ কৃষ্ণ হৰি Krishna, Hari, Krishna, Hari, Hari, Krishna, Hari, Krishna, Hari, Krishna, Hari, Hari, বিভিন্ন নাগৰৰ কৃষ্ণ হৰি জিলা শাখাৰ সম্পাদক হিচাপে আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আৰু আমি লোকসভা সদস্যৰ ভিতৰত কথাটো সম্পৃক্ত আহে, যেনেকৈ আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথা ক'ব গ'লে নাৰায়ণ প্ৰেমৰ বন্ধ পঢ়াটো মাধৱদেৱৰ কথা যেনে তেনে আহিবই। মাধৱদেৱ পাতি শংকৰদেৱ সম্পূৰ্ণ হ'ব বুলি দুজনে নিজেই কোৱা কথা এটা বোলে পঢ়াটো মাধৱদেৱ তোমাক পাই মই সম্পূৰ্ণ হ'ব। তাৰমানে এক মানুহ কমাই গ'ল, তোমাক তাৰ ভূমিকা চাবতি ধৰি